Hello guys, welcome back to another video. আজি ভিডিওটো এপ্ৰেণ্টিছশ্বিপ ৰিলেটেডেই হ'ব কাৰণ আজি ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাম যিসকল ITI পাছ আউট হৈছে বা পলিটেকনিক পাছ আউট কৰিছে তেওঁলোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব বহুতেই কোৱেশ্চন কৰি আছিলে যে বহুতে অলৰেডি ধৰি লওক ফৰ এক্সাম্পল হিচাপে যিকোনো এটা কোম্পানীত এপ্ৰেণ্টিছশ্বিপ পালে বা জইন কৰিলে জইন কৰাৰ পিছতেই আকৌ অইল ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকক এপ্ৰেণ্টিছশ্বিপৰ কাৰণে মেইল গৈছে বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দিছে অইল ইণ্ডিয়াৰ ফালৰ পৰা ঠিক আছে এতিয়া আপোনাৰ মনটো অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ কৰাৰ বহুত মন ঠিক আছে এতিয়া আপুনি কি কৰিব ফৰ এক্সাম্পল হিচাপে ধৰি লওক আপুনি IOCLত বা যিকোনো এটা ৰিফাইনাৰীত বা যিকোনো ইণ্ডাষ্ট্ৰীত আপুনি এপ্ৰেণ্টিছশ্বিপ অলৰেডি জইন কৰিছে এমাহ হোৱা নাই ঠিক আছে এমাহ যিসকলৰ হোৱা নাই তেওঁলোকৰ কথা কৈছোঁ এমাহ হোৱা নাই বাট তাৰ পিছতো আপোনালোকৰ অইল ইণ্ডিয়াৰ ফালৰ পৰাও ডকুমেণ্ট ভেৰিফিকেশ্যন বা জইনিঙৰ কাৰণে অফাৰ আহি গৈছে মেইল থ্ৰু মেইল ওকে এই কথাটো হ'ল ITI বা পলিটেকনিক ঠিক আছে তো দুই কেটেগৰীৰ কথা একেটাই হ'ব ওকে এতিয়া কি কৰিব আপুনি যদি আপোনাৰ অইল ইণ্ডিয়াতো এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ মন আছে আপুনি কি কৰিব পাৰিবনে নাই আসলতে কৰিব পাৰিলেও কেনেকৈ কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে জনাম বহুতেই কমেণ্ট ছেকশ্যনত জনাইছিলে যে কিছুমানে যে কৈছিলে যে দাদা মই অলৰেডি এয়াৰপৰ্ট অথৰিটি বা অলৰেডি মই IOCL গুৱাহাটী বা IOCL বঙাইগাঁৱত ইতিমধ্যে মই এপ্ৰেণ্টিছশ্বিপ পাই গ'লোঁ মোৰ মেডিকেল বা ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে জইনিঙো হৈ গ'ল 5-6 দিনমান হৈ গৈছে এতিয়া মোৰ আকৌ অইল ইণ্ডিয়াৰ ফালৰ পৰাও ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডেট দিছে ঠিক আছে তো এতিয়া মই অইল ইণ্ডিয়াত কৰিব বিচাৰোঁ পাৰিম নে নাই বা যদি পাৰোঁ কেনেকৈ আৰু কি যদি নোৱাৰা কি কাৰণত নোৱাৰিবা গোটেইখিনি ইনফৰমেশ্যন আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম কাৰণ আপোনালোকে বা তোমালোকে কমেণ্ট ছেকশ্যনত বহুতেই কমেণ্ট কৰিছিলা এই ৰিলেটেড ওকে তো এতিয়া আপোনালোকে পাৰিব হয় আপোনালোকে পাৰিব কিন্তু কিছুমান চৰ্ত আছে যদি আপুনি ধৰি লওক IOCLত এপ্ৰেণ্টিছশ্বিপ পালে বেছি দিন হোৱা নাই 5-6 দিনমান হৈছে বা এমাহ হৈছে এমাহ নহয় 10-20 দিনমান হৈ গৈছে আপুনি কণ্ট্ৰেক্টটো চাইন কৰা নাই ঠিক আছে যোনটো আপোনালোকে একচেপ্ট কৰিবলৈ দিয়ে ধৰি লওক আপোনালোকৰ এবছৰৰ কণ্ট্ৰেক্ট ঠিক আছে তো এবছৰৰ কণ্ট্ৰেক্টটোত মানে আপুনি সেই ইণ্ডাষ্ট্ৰিতেই থাকিব লাগিব বেলেগত আপোনালোকে জইন কৰিব নোৱাৰে নেপছ পৰ্টেল বা NATS নেটছ পৰ্টেলৰ থ্ৰু ঠিক আছে যিসকল পলিটেকনিকৰ ষ্টুডেণ্ট তেওঁলোকে নেটছ পৰ্টেলত কণ্ট্ৰেক্ট চাইনটো কৰে আৰু যিসকলে ধৰি লওক ITIৰ ষ্টুডেণ্ট তেওঁলোকে NAPS পৰ্টেলত কণ্ট্ৰেক্ট চাইনটো কৰে তো যিসকলে অলৰেডি পাই গৈছে এপ্ৰেণ্টিছশ্বিপ তেওঁলোকে নিশ্চয়কৈ জানে ঠিক আছে তো আপোনালোকে কি কৰিছে যদি আপোনালোকে এপ্ৰেণ্টিছশ্বিপ পোৱাৰ পিছতো কণ্ট্ৰেক্ট চাইনটো যদি কৰা নাই তেনেহ'লে আপোনালোকে ডাইৰেক্টলি অইল ইণ্ডিয়াত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পাৰে আৰু আপোনাক ৰিজেক্ট নকৰিব আপুনি অইল ইণ্ডিয়াতো এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰিব কিন্তু আপোনালোকে সেই আগৰ যোনটো আছে য'ত এপ্ৰেণ্টিছশ্বিপ ধৰি লওক পাইছে তাত কৰিবলৈ মন নাই অইল ইণ্ডিয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ভালে যদি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায় আপোনাৰ পাৰ্চেণ্টেজ গোটেইখিনি যদি ঠিক ঠাক থাকে কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে অইল ইণ্ডিয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ আগতেই য'ত চাকৰি কৰি আছে বা য'ত প্ৰেজেণ্ট এপ্ৰেণ্টিছশ্বিপ কৰি আছে জাষ্ট জইন হৈছে তাত আগতেই ৰিজাইন দি আহে তো আপোনালোকে আগতীয়াকৈ ৰিজাইন নিদিব ঠিক আছে তো আপোনালোকে যদি কণ্ট্ৰেক্ট চাইন কৰা নাই যদি যিসকলে কণ্ট্ৰেক্ট চাইন অলৰেডি কৰিছে তেওঁলোকে কিন্তু কৰিব নোৱাৰিব বা ডকুমেণ্ট ভেৰিফিকেশ্যনত আহি লাভ নাই অইল ইণ্ডিয়াত কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ লগে লগে আপুনি ৰিজেক্ট হৈ যাব যেতিয়া নেটছ পৰ্টেলৰ ফালৰ পৰা জানিব যে আপুনি নেটছ পৰ্টেলৰ ইমান ID এই IDটোৱে আচলতে অলৰেডি IOCLত এপ্ৰেণ্টিছশ্বিপৰ কাৰণে কণ্ট্ৰেক্ট চাইন কৰিছে ওকে মই ক'ব বিচাৰিছোঁ যে কি আপোনালোকে আহিব যেতিয়া ঠিক আছে তো আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আহক যদি কণ্ট্ৰেক্ট চাইন কৰা নাই অহাৰ পিছত কিছুমানৰ ধৰি লওক নেটছ পৰ্টেলত পাৰ্চেণ্টেজৰ প্ৰব্লেম থাকে ঠিক আছে বেছি পাৰ্চেণ্টেজ দিয়া থাকে কিন্তু তেখেতৰ কম পাৰ্চেণ্ট থাকে মানে ৰিয়েলি চাৰ্টিফিকেটত চ' এইবোৰ প্ৰব্লেম যদি থাকে তেনেহ'লে অইল ইণ্ডিয়াত আহি কিন্তু লাভ নাই অইল ইণ্ডিয়াত কিন্তু ৰিজেক্ট হোৱাৰ চান্সেছ থাকে ওকে গোটেইখিনি যদি ঠিক ঠাক থাকে আপোনালোকে ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লওক ডকুমেণ্ট ভেৰিফিকেশ্যনত যদি কোনো প্ৰব্লেম নহয় তেনেহ'লে আপোনালোকে ভাবিব যে অইল ইণ্ডিয়াত এপ্ৰেণ্টিছশ্বিপ আপোনালোকে জইনিং নেক্সট
ডেট দিব সেই ডেট মতে আপোনালোকে জইনিং হৈ যাব ওকে তো জাষ্ট আপোনালোকৰ এটাই কথা মনত ৰাখিব যদি আপোনালোকৰ কন্ট্ৰেক্ট সাইন কৰা নাই তেনেহলে ডাইৰেক্টলি আপোনাৰ যদি অইল ইণ্ডিয়াৰ ফালৰ পৰা মেইল আহিছে আপোনালোকে অইল ইণ্ডিয়াত আহক ডাইৰেক্টলি অইল ইণ্ডিয়াত গৈ কেনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ফাইনেলি সাকসেসফুল যেতিয়া হ'ব তেতিয়া আপোনালোকে গমেই পাব যোনজন অফিচাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তেখেতে আপোনালোকক জনাবই যে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল আৰু যাৰ ৰিজেক্ট হ'ব তেখেতক ডাইৰেক্টলি কৈ দিব যে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰিজেক্ট কৰা হ'ল আপুনি বাহিৰত তেতিয়া যাব পাৰে ঠিক আছে যদি আপোনাক তেনেকুৱা ধৰণৰ কথা নকয় যে আপুনি বাহিৰত যাওক বা ৰিজেক্ট হৈ গ'ল বুলি যদি আপোনালোকৰ টিক মাৰ্ক দি দিয়ে আপোনাৰ নামত ঠিক আছে যে ৰাইট চিন ডকুমেণ্ট ভেৰিফিকেশ্যন ফাইনেলি ভেৰিফাইড কৰা হ'ল এনেকুৱা ধৰণৰ যদি দি দিয়ে তেনেহ'লে ভাবিব যে আপুনি অইল ইণ্ডিয়াত পালে ঠিক আছে কনফাৰ্ম হোৱাৰ পিছত কি কৰিব আপুনি প্ৰেজেন্ট য'ত আপোনালোকে এপ্ৰেন্টিসশিপ পাই জইন কৰিছে বা তাত কৰিব মন নাই ধৰি লওক আইএছএলত আপোনালোকে বা যিকোনো এটা ইণ্ডাষ্ট্ৰীত আপোনালোকে এপ্ৰেন্টিসশিপ কৰি আছে বা এয়াৰপোৰ্ট অথৰিটিত তাত আপোনালোকে কৰিবলৈ মন নাই তাত আপোনালোকে কেনসেল কৰি দিয়ক বা ৰিজেক্ট কৰি দিয়ক ওকে আপোনালোকে তাত কন্টেক্ট সাইনটো মাৰিব নালাগে তাত একসেপ্ট কৰিব নালাগে তাত ৰিজেক্ট কৰি দিয়ক ঠিক আছে ৰিজেক্ট কৰাৰ পিছত আপোনালোকৰ তেতিয়া আৰু কোনো প্ৰবলেম নাই তাত আপোনালোকে ডিউটি নকৰিলেও হ'ব জাস্ট আপোনালোকে অইল ইণ্ডিয়াত ডিউটি কৰিব পাৰিব এইটো হ'ল মূল কোৱেশ্চন বহুতেই কোৱেশ্চন কৰি আছিল যে মই অলৰেডি এয়াৰপোৰ্ট অথৰিটিত পাই গ'লো এতিয়া মই অইল ইণ্ডিয়াত কৰিব বিচাৰোঁ বহুতেই মন কিন্তু মইতো অলৰেডি জইন কৰিলোঁ কিন্তু হেতু কথা আপোনালোকে জইন কৰিলে নহব আপোনালোকে যদি কন্ট্ৰেক্ট সাইনটো কৰা নাই তেনেহলে আপোনালোকে সেই অইল ইণ্ডিয়াত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন ফাইনেল হোৱাৰ পিছত আপোনালোকে য'ত এপ্ৰেন্টিসশিপ কৰি আছে তাত আপোনালোকে ৰিজেক্ট কৰিব আগতীয়াকৈ ৰিজেক্ট নকৰিব সেইটো আপোনালোকক কৈছোঁ কাৰণ বহুতেই দেখা যায় যে জব কৰি আছিলে বা এপ্ৰেন্টিসশিপত জইনহে হৈছিলে সেইটো আগতেই ৰিজেক্ট কৰি দিয়ে ইয়াত আকৌ অইল ইণ্ডিয়াত অহাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰবলেম হয় অইল ইণ্ডিয়াতো এপ্ৰেন্টিসশিপ ৰিজেক্ট হৈ যায় তেতিয়া কি হয় বহুতেই ডিপ্ৰেশ্যনত যায় ঠিক আছে সেইটো কাৰণে আপোনালোকক ডাইৰেক্টলি কনফাৰ্ম কৰিলোঁ আপোনালোকে কি হয় যদি আপোনালোকৰ কনফাৰ্ম 100% শিওৰ যে আপুনি কন্টেক্ট সাইন বা নেপছ পৰ্টেল বা নাটছ পৰ্টেলত কোনো কন্টেক্ট সাইনত ক্লিক কৰা নাই ঠিক আছে বা কন্টেক্ট সাইন কৰা নাই তেনেকুৱা যদি কনফাৰ্ম বা সিউৰিটি থাকে তেনেহলে আপোনালোকে ডাইৰেক্টলি অইল ইণ্ডিয়া লিমিটেডত দুলিয়াজানত ডকুমেণ্ট ভেৰিফিকেশ্যন যোনটো তাৰিখত আহিবলৈ দিছে ঠিক আছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰক ফাইনেলি কৰাৰ পিছত আপোনালোকে আগৰ যোনটো ধৰি লওক যোনটোত আপোনালোকে এপ্ৰেন্টিসশিপ কৰি আছে সেই কোম্পানীত ৰিজেক্ট কৰি দিয়ক ঠিক আছে ৰিজেক্ট কৰি অইল ইণ্ডিয়াত জইন হৈ লওক এইটো কথা ঠিক আছে তো আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এইটো কথা বহুতেই কমেণ্টত জনাই আছিলে যে দাদা এটা বেলেগ এটা ভিডিঅ'ত আপোনালোকে জনাই দিয়ক যে আপুনি জনাই দিয়ক এইটো কেনেকৈ সম্ভৱ আচলতে ঠিক আছে তো সম্ভৱ এইটোৱে আপোনালোকে কন্ট্ৰেক্ট সাইন যদি কৰা নাই তেনেহলে আপোনালোকে অইল ইণ্ডিয়াত এপ্ৰেন্টিসশিপৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰে ঠিক আছে তো আজি ভিডিঅ' ইমানখিনি ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু চেনেলটো যদি এতিয়া আপোনালোকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এপ্ৰেন্টিসশিপ ৰিলেটেড এই চেনেলটো আপোনালোকে আপডেটবোৰ পাই থাকিব অইল ইণ্ডিয়াৰ এপ্ৰেন্টিসশিপ বা যিকোনো ঠিক আছে যিকোনো PSU সেক্টৰৰ ইণ্ডাষ্ট্ৰি বা প্ৰাইভেট সেক্টৰৰ ইণ্ডাষ্ট্ৰিৰ এপ্ৰেন্টিসশিপ ৰিলেটেড জব ৰিলেটেড ঠিক আছে পলিটেকনিক ITI ডিগ্ৰী লেভেলৰ ইঞ্জিনিয়াৰিং ৰিলেটেড জব ঠিক আছে গোটেইখিনি ইনফৰমেশ্যন আমি দিবলৈ চেষ্টা কৰোঁ তো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আজি ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ সো মাচ বাই বাই